শীতৰ সেমেকা ৰাতি জাৰত কক পকাই থকা এটি জীৱন শীতৰ প্ৰকোপ জাৰকো নেওচি অতিবাহিত কৰিছে এটি জীৱন শৌচালয় হৈছেগৈ পাকঘৰ কিংবা নিদ্ৰাস্থলী এআই উন্নয়ন এআই বাস্তৱ নাই বিজুলী বাতি নাই কোনো ৰন্ধনৰ পৰ্যাপ্ত সুবিধা এআই বাস্তৱ এআই সত্য যে দৃশ্য দেখিলে হয়তো আপোনাৰো মন সেমেকি উঠিব জনপ্ৰতিনিধিৰো সময় নাই এনে এগৰাকী মহিলাৰ খবৰ লবলৈ এসাজ ভাত খালে নিখাৰ সাজ খাব নোৱাৰে এগৰাকী মহিলা পলাশবাৰী সমষ্টিৰ 110 নং হাৰুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৱাপাৰাৰ বাসিন্দা অনিমা দেৱী আপোনাৰ কিছু সহায় হয়তো জীয়াই থকাৰ প্ৰেৰণা হ'ব মানৱতাৰ মহানুভৱতা দাগি ধৰিলে কেইগৰাকীমান স্থানীয় যুৱকে সহায়ৰ বাবে আগবাঢ়ি আহিল অনিল মজুমদাৰ অৰবিন্দ কলিতা ধ্ৰুৱজ্যোতি মজুমদাৰ আৰু হৰিদেৱ কলিতা তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টাতে নিৰ্মাণ কৰা হল এটি কোঠালি লগতে প্ৰদান কৰিলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে থকা খোৱাৰ ব্যৱস্থা এয়া মাথোন ন্যূনতম সুবিধা বহু আছে আৰু অসুবিধা স্থানীয় বিধায়কগৰাকীলৈ অনুৰোধ মহিলাগৰাকীক জীয়াই থকাৰ স্বাৰ্থত এটি গৃহ তথা প্ৰাপ্য আঁচনিৰ ব্যৱস্থা কৰি মহিলাগৰাকীক উপকৃত কৰিব আমাৰ ঘৰৰ ওচৰৰে হয় অনিমা দেৱী তেখেতৰ ইমান বছৰে আপোনাৰ লেট্ৰিনতে 3-4 বছৰ হ'ল এতিয়া লেট্ৰিনতে আপোনাৰ ভাত বনাই তাতে খায় এনেকুৱা দেখি আছোঁ বস্তুটো কিন্তু নিজে অকলে কৰিব নোৱাৰোঁ এইটো কামটো তাৰমানে কোনোবাৰ সহায় লাগিব নহ'লে আমিতো কিবা প্ৰাইভেট জবহে কৰোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট জব কৰোঁ তাৰ আমি অকলে কৰিব দিগদাৰ হয় কোনোবা মানুহ আহিলে ভাল হয় ওচৰত সেনেকুৱা আমি এটা আলোচনা কৰিলোঁ বিশেষকৈ হৰিদেৱ কলিতা তেখেতে প্ৰথমতে মোক ক'লে আগতে মই ভাবিছিলোঁ কিন্তু বস্তুটো ওলোৱা নাছিলোঁ কথাটো কিন্তু হৰিদেৱ কলিতাই ক'লে কথাটো এনেকুৱা বাইদেউ এনে ঘৰটো আমি বনাই দিব লাগে সেইটো ভাবি তেখেতে মই ক'লোঁ সমৰ্থন কৰিলোঁ তাৰপিছত আৰু আমাৰ এজন বন্ধু আছে তেখেত বাহিৰতে থাকে ইম্ফলত থাকে তেখেতে আমি তিনিও একে ক্লাছৰে হয় বন্ধু ক্লাছ ফ্ৰেণ্ড আমি 1ৰ পৰা আৰু তেখেতকো ক'লোঁ তেখেতেও আগ্ৰহ দেখুৱালে তেখেতে ক'লে সোনকালে কৰি দিয়া তাৰপিছত আমাৰ খুৰা হয় আমাৰ ঘৰৰে তেখেত খুৰা অনিল মজুমদাৰ তেখেতকো ক'লোঁ তেখেতেও আগবাঢ়ি আহিল আমি চাৰিওজনে এটা প্ৰচেষ্টা ল'লোঁ বস্তুটো কেনেকুৱা কি সোনকালে কৰিব পৰা যায় নেকি সেইকাৰণে আমি অতি সোনকালে কৰিলোঁ কামটো কিন্তু মানুহ অলপ হাজিৰা মানুহ অলপ পোৱা দিগদাৰটো একেদিন ধানৰ খেতি বাতিৰ কথা আছে সেইকাৰণে অলপ অকণমান দেৰি হৈ গ'ল কিন্তু কামটো সোনকালে হৈ গ'ল আৰু এইখিনি আৰু ক'ব লগা তাৰপিছত আমাৰ প্ৰচেষ্টা এইটো প্ৰথম প্ৰচেষ্টা পিছলৈ আমি আৰু এনেকুৱা ধৰণৰ কিবা আগ্ৰহ আছে কৰিব আগ্ৰহ আছে কিন্তু পৰিস্থিতি মানে আমাৰ এনেকুৱা আমি যেনেকুৱাকৈ ওলাই আহিলোঁ আৰু যদি কোনোবাই এনেকুৱাকৈ ওলাই আহে এনেকুৱা ধৰণৰ কাম কৰিবৰ বাবে নিথৰুৱা মানুহ বা নিথৰুৱা মানুহক সহায় কৰিবৰ কাৰণে যদি কোনোবা ওলাই আহে তেতিয়াহ'লে আমি তেওঁলোককো মানে স্বাগতম জনাম লগতে তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ বাবে আমি চিন্তা চৰ্চা লাহে লাহে চলাই যাম কেনেকুৱাকৈ আমি আগবঢ়াই নিব পাৰোঁ সমাজখনক মানে এটা মানে বাতাবৰণটো অলপ সুস্থ বা অলপ ভালৰ ফালে গ'লে আমাৰ সকলোৰে ভাল লাগিব আজি আৰু মানুহবিলাকৰ কথা হয় কি সকলোৰে কাৰো সময় নাথাকে যান্ত্ৰিকতাৰ জীৱন কিন্তু তাৰে ভিতৰতে যদি দুই এটা ধৰ পৰোপকাৰী কাম কৰিব পাৰি তাৰ বাবে সকলোৱে আহিব লাগে বা মনোনিৱেশ কৰিব লাগে সেইটোৱেই বিচাৰোঁ যদি আগবাঢ়ো বা আমাৰ ৰাতুল বৰুৱা তেখেতেও মানে তেখেতক কম্বল দিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলালে আমি ভাল পাইছোঁ খুব আলোচনাৰ ভিত্তিত যাতে এনেকুৱা আৰু 2-4টা আৰু আগবাঢ়ি আহে আমাৰ লগত যাতে আৰু একতা হয় আৰু যাতে অলপমান আগত কিবা এটা আৰু আমি মানে ৰাইজক যিখিনি আমাৰ ধৰ অনুষ্ঠানটো চাই বা এই বাতৰিটো চাই তেওঁলোকক আমি অনুৰোধ জনাইছোঁ তেখেতে যেন এনেকুৱা ধৰণৰ মানুহক কিবা উপকাৰ কৰি ভৱিষ্যতে যেন মানে জীয়াই থকাৰ এটা প্ৰেৰণা দিব পাৰে তেনেকুৱাকৈ বা এখেতৰো দমকলৰ সুবিধা এটা কৰিবৰ কাৰণে কোনোবা যদি আহিব বিচাৰে তেওঁলোকক স্বাগতম জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট টাইমছ মিডিয়া 24